লাভা সহকাৰী স্বাস্থ্য কেন্দ্ৰ। ইয়াত কি অসুবিধাৰ সন্মুখীন হৈছে? আমাৰতো তেনেকে অসুবিধা নাই, কিন্তু আমাৰ মেন পাৱাৰে কম আছে। ডক্তৰ এজন অকলে আছো, তো পেচেণ্ট লোডটো অলপ বেছি হৈ যায়। গতিকে যদি মানে 2জন বা 3জন লাগে, আৰু ৰাইজেও কিছুমান হেৰিত আপত্তি জনাইছে, মানে 24 ঘণ্টা ৰখাৰ কাৰণে। হা, তো মানে চাবচিডাৰী যোনটো হেল্থ চেণ্টাৰ আছে 24 ঘণ্টীয়া নহয়, এইটো অপিডিতে হয়। তথাপিও মানে পেচেণ্ট লোডটো ইমান বাঢ়ি আহে, অঞ্চলটো মানে বহুত এৰিয়া, পপুলেশ্যনটো বেছি। চ' মানে ডক্তৰ আৰু এজন হলে, বা আমাৰ ষ্টাফ নাৰ্ছ কোৱা, বা আমাৰ ফাৰ্মাচিষ্ট, তেনেকে মানে হেৰি কম আছে, মেন পাৱাৰটো কম আছে একদম। এতিয়া আপুনি অকলে চিকিৎসা কৰি আছে? হয়, অকলে কৰি আছো। অসুবিধাৰ সন্মুখীন অকলে? হয়, এইটো ধৰক মানে পাৰ ডে 100-120 বা 150 যেতিয়া হৈ যায়, তেতিয়াতো অলপ মানে কন্ট্ৰল কৰা প্ৰব্লেম হৈ যায়। যদি কোনোবা আহে, কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব? তেতিয়াতো এইটো মানে সেইকাৰণে কৈছো, মানে চাবচিডিয়াৰী যোনটো হেল্থ চেণ্টাৰ আছে, সেইটো আমাৰ অপিডি হেৰি হয়, ৰিলেটেড হয়, অপিডি হয়। অপিডিটো কৰো, আৰু ৰাতিৰ ভাগত আমাৰ হেৰি আছে, কি কয় ফাৰ্মাচিষ্টজন থাকে, দাদাজন দিলীপ বিশ্বাস দা থাকে। এনেতো কোৱাৰ্টাৰ আছে, কিন্তু থাকিব পৰা হেৰি নাই, পৰিৱেশ নাই মানে। মানে জিএনএম এএনএম আছে? জিএনএম আছে, আমাৰ বাইদেউ দুজনী আছে। পৰ্যাপ্ত পৰিমাণে জনসংখ্যাৰ লগতে পৰ্যাপ্ত পৰিমাণে নহয় ইয়াত। নাই, পপুলেশ্যন হিচাপত আমাৰ ষ্টাফ মানে বহুত কম আছে।